একচুৱেলি ঈদতে লৈছিলোঁ। ঈদত বজাৰ কৰিবলৈ যাওঁতে চিৰা বাচিহে থওঁ, আজি নবনাওঁ। কিবা কিবি বনালোঁ বাৰু দুপৰলৈ দুইজনীয়ে মিলি জুলি বনাই। বৌ এতিয়া ৰণক লৈ আগফালে গৈছে। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ ৰণ নিজুৱানৰ আন এটি ভিডিঅ'লৈ। এয়া দেখিছে যে এপ্ৰিল মাহৰ 21 তাৰিখ হয়। এয়া আমাৰ ঘৰলৈ শিৱসাগৰৰ পৰা আলহী আহিছিলে। তেওঁলোকক এয়া চাহ তাহ দিলোঁ আৰু মই এয়া ভইচ অভাৰ কৰি আছোঁ 26 তাৰিখে। বহুত দিনেই হৈ গ'ল ভিডিঅ' দিয়া নাই। অকণ ভিডিঅ' কৰি ৰাখিছিলোঁ। এয়া 21 তাৰিখ হয় এপ্ৰিল মাহৰ। শিৱসাগৰ আলহী, তেওঁলোকে চাহ তাহ খাই গ'লগৈ বাৰু। হেল্ল' এভৰিৱান, কালি যে আলহী দেখাইছিলোঁ তাৰপিছত আৰু ভিডিঅ' কৰা হোৱা নাই। আজি এতিয়া 22 এপ্ৰিল। আজি পিছদিনাখন ৰাতিপুৱা উঠিলোঁ, বিস্কুট চাহ খালোঁ, 8:30 বাজিলে। এতিয়া মই এয়া ৰুটি বনাবলৈ লৈছোঁ। বৌয়ে সেইফালে ঘৰ দুৱাৰ চাফা কৰিছে। তো চাই থাককচোন ব্লগটো, আজি দিনটো কি দেখাব পাৰোঁ। ৰুটি ভাজি খালোঁ বলোঁ ৰাতিপুৱা। তাৰপিছত এয়া বহি শাক বাচি আছোঁ, খুতৰীয়া শাক। দুপৰীয়ালৈ ৰন্ধা বঢ়া হ'ল বাৰু, খালি শাকটো বাচিহে থওঁ, আজি নবনাওঁ। কিবা কিবি বনালোঁ বাৰু দুপৰলৈ দুইজনীয়ে মিলি জুলি বনাই। বৌ এতিয়া ৰণক লৈ আগফালে গৈছে। দুইজনীয়ে বহি শাক বাচি আছিলোঁ। তো কিবা এটা কামত আগফালে গৈছে, ল'ৰাও গ'লগৈ পিছে পিছে। মই বহি আছোঁ। হেল্ল', গা পা ধুই আহিলোঁ। থুন কৰি থাকে খালি। হাঁহি দে। আৰু এটা বস্তু দেখাওঁ, আজি মোৰ জন্মদিন। টাইটেল দেখি গম পাবই আৰু ভিডিঅ' যেতিয়া আপলোড দিম। এটা বস্তু এওঁ বোলে মোক সেইটো বাৰ্থডে গিফ্ট দিছে। মই কৈ আছোঁ আৰু দেখাই আছোঁ। এযোৰ চাদৰ মেখেলা। একচুৱেলি ঈদতে লৈছিলোঁ। ঈদত বজাৰ কৰিবলৈ যাওঁতে চিলাবলৈ দি থৈ আহিছোঁ। তো এওঁ আনিবলৈ দি আছোঁ। এওঁ 17 তাৰিখে দিয়া ডেট গ'ল। অনা নাই কালি ৰাতি আনিছে। আনি পেলাই কৈছে এইটো বোলে বাৰ্থডে গিফ্ট। বাৰু মই মানি লৈছোঁ। ঈদত দুযোৰ কাপোৰ ল'লোঁ, চালোৱাৰ আৰু এযোৰ চাদৰ মেখেলা। তেতিয়াই লৈ চিলাব দিছিলোঁ আৰু মিলাই মেলি দি দিছে আৰু বাৰ্থডে গিফ্ট। আৰু একচুৱেলি মোৰ বিয়া এখনো আছে, সেইকাৰণে চাদৰ মেখেলা এযোৰ খুব দৰকাৰো হৈ আছিলে। তো কেনেকুৱা লাগিছে চাদৰ মেখেলাযোৰ জনাব। তাৰপাছতেই আহিলোঁ দুপৰীয়া ভাত খাবলৈ। ভাতত আছিল বিলাহী পিটিকা, কোমোৰা, ডিম দিয়া ভাজি আৰু দালি। ভাত পানী খাই বৈ উঠিলোঁ। এইফালে এয়া বুট বইল কৰি দিছোঁ। পোলাও, বৌ বনাব পোলাও। মাংস পোলাও বনাব, কেইটামান বুটো দিম। আচৰত অকণমান দোৱা কৰাই দিছোঁ। মোৰ বাৰ্থডেত মই অকণমান কিবা এটা নিয়ম কৰোঁৱেই, তো আজিও কৰিছোঁ। একদম একেবাৰে ডাঙৰ নহয়, খালি মাত্ৰ মছজিদৰ জোনাব আৰু আচৰত যিকেইজন মানুহ মছজিদত গোট খায় তেওঁলোককে মাতি অকণমান খালি দোৱা কৰাম, অকণমান পোলাও বনাম। কি দিওঁ লগত দেখাম বাৰু। তেনেকুৱা বিশেষ আয়োজন একো নাই। তো চাই থাকিব ব্লগটো শেষলৈকে। ৰণ শুই গ'ল আৰু চকলেট এটা ফ্ৰিজৰ পৰা আনিছোঁ, থৈ দিওঁ ঠাণ্ডা ভাতটো যাবলৈ। উঠিলে চকলেট এটা লাগিবই। তাৰপাছতে এয়া বৌয়ে পোলাও বনালে আৰু আনফালে মই বাকী নাস্তা কেইবিধ ৰেডি কৰি দিলোঁ। কেক, বুন্দিয়া লাড্ডু, গমৰ লাড্ডু, গোটেইখিনি ৰেডি কৰি মেলি দিলোঁ। আৰু মছজিদৰ জোনাবত আহিল, দোৱা কৰিলে, খাই বৈ গ'ল। তাৰপিছতে এয়া বাইতা এজনী আৰু ভাগিনজনীও আহিল। তেওঁলোককো চাহ তাহ দি আমিও অকণমান ওলাই গ'লোঁ। ফুফু যাওঁ এতিয়া আকৌ ধোৱা চোৱা কৰি মাজি ঘঁহি আলহী সুধি আকৌ ফুফু। এইজনী অ ফুপি এয়া ৰাতি প্ৰায় 9 মান বাজিলে। এওঁ ম'ম' লৈ আহিছিলে, তো আমি অকণ খাই ল'লোঁ। ভাত খোৱাৰ সময় হ'ল, কিন্তু আনিলে যেতিয়া অকণ খাই ল'লোঁ। গৰম ম'ম'। এওঁ আনিব নালাগিছিলে, 9টাই বাজি গ'ল। গতিকে আনিলে যিহেতু খায়েই দিলোঁ আৰু। আমি যাম ক'লৈ যাম কচোন? ক'লৈ যাম? এইফালে চাই, আমি ক'লৈ যাম? নানি যাব। আমি মাৰ্চি হস্পিটেল গৈ আছোঁ।
হেল্ল', আমি মাৰ্চি হস্পিটেল আহিছিলোঁ মানে আব্বাৰ গাটো অকণ ভাল নহয়, ইয়াতে চাই যাওঁ বুলি আহিলোঁ। ই আব্বাও আহিলে, এইটো তাক মাম খুৱাবলৈ গাড়ীত বহি আছোঁহি। ইফালে ডক্টৰ আহিছে, মাহঁতে আব্বাক দেখাই আছে। দেখাই মেলি আমি নানী ঘৰতে অলপ সময় ৰ'লোঁ, মানে লক্ষীনগৰতে মাৰ মামায়েকৰ ঘৰ, তাতে অলপ সময় জিৰালোঁ। দুপৰীয়া ভাত খালোঁ। আব্বাৰ কিছুমান টেষ্ট আছিলে, সেইবোৰো কৰাই তালৈকে আহিল। এয়া আমি যাবলৈ ওলাই একে গেটৰ মুখতহে আকৌ লগ পাইছোঁ। নানীয়ে শিকাই দিবলগীয়া হৈছে। মাহঁতো গ'লগৈ, আমিও ঘৰলৈ উভতিলোঁ। এনেকৈ ব্লগটো আজি সামৰি দিলোঁ। চাই যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব। বাই।